নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আপোনালোকৰ লগত আলোচনা কৰিম মোৰ ঘৰৰ বাৰীৰ চৌপাশত থকা তামোল গছ আছে, তাৰপিছত আম গছ আছে, তাৰপিছত মোৰ ঘৰত কি চব্জি গছখিনি মই ৰুইছোঁ আৰু এইবিলাকৰ পৰা কেনেকুৱা ধৰণৰ ভাল উৎপাদন হৈ আছে আৰু ঘৰত চব্জিখিনি আমি কিমান খাব পাৰিছোঁ আৰু ইয়াৰ ফলাফল মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তো মই প্ৰথমতে ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। তো দেৰি নকৰি আপোনালোকক দেখুৱাবলৈ মই গৈ আছোঁ, বাহিৰলৈ যাম। মই আজি দিনৰ ভাগত কি কাম কৰিলোঁ, কামৰ যিখিনি তাৰমানে হেৰি আছিল মই আপোনালোকক A to Z দেখুৱাই দিম। তো আৰম্ভ কৰা যাওক। তো চাওক, মই ঘৰৰ পৰা ওলাই আহিলোঁ। এয়া চাওক, মোৰ তামোল বাৰীত আহি সোমালোহি। এয়া চাওক, মই ইয়াত দৰজাখন খুলি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া মই মই দেখুৱাই দিম মোৰ ঘৰৰ তামোল বাৰীত। তাৰমানে আপোনালোকক কৈ থাকোঁ যে হাইব্ৰিড তামোলৰ পুলিখিনি আপোনালোকে যদি অৰ্ডাৰ লাগে আপোনালোকে অৰ্ডাৰ কৰি দিয়ক। মই ডেলিভাৰী কেনেকৈ দিব লাগে মই নিজে বুজি পাম। এইটো বহুতে মোক অৰ্ডাৰ দি আছে, পটলৰ শিপা অৰ্ডাৰ লৈ আছোঁ। তাৰপিছত যিকোনো ধৰণৰ খেতিৰ বীজ, যিকোনো সাৰ, যিকোনো দানা, যিকোনো প্ৰয়োজন, তো সব A to Z মই অৰ্ডাৰ লৈ আছোঁ। তো চাওক, ইফালে তামোলৰ পুলিখিনি আপোনালোকে দেখা পাই আছে। মই ইয়াত আজি দিনৰ ভাগত এইখিনি কাম কৰি লৈ চাওক, পুলিখিনি এঠাইৰ পৰা উঠাই কিনে আন ঠাইত তাৰমানে হেৰি কৰাই ৰাখিলোঁ। এঠাইৰ পৰা উঠাই আন ঠাইত ৰুই দিলোঁ। তাৰমানে এনেকৈ 2 পৰা 3 বাৰ লৰচৰ কৰাব লাগে হাইব্ৰিড তামোলৰ পুলিখিনি। এনেকৈ লৰচৰ কৰালে সৰু কালতে গছত তামোল ধৰিব, যথেষ্ট পৰিমাণৰ তামোল লাগিব। এটা গছৰ পৰা মিনিমাম আপোনালোকে ধৰক 13-14 কিলোকৈ তামোল উঠাব পাৰিব। তো কথা হ'ল, এতিয়া মই আপোনালোকক দেখুৱাই দিম চব্জি। এয়া চাওক, মোৰ ঘৰতে উৎপাদন হোৱা চব্জি গছখিনি মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, ৰঙালাও। এয়া চাওক, ইয়াত দুটা এটাকৈ লাগিবলৈ আৰম্ভ কৰিছে। এয়া আপোনালোকে দেখাই পাই আছে। এয়া চাওক ৰঙালাও, এয়া চাওক ইয়াত লাগিছে, এইফালে লাগিছে। তো কথা হ'ল কি, ঘৰত যিখিনি আমাৰ চব্জি উৎপাদন হয় সেইখিনি আমাৰ খাবৰ কাৰণে খেতিটো যথেষ্ট পৰিমাণে উৎপাদন কৰি আছোঁ, এইখিনি বিক্ৰীও কৰি আছোঁ, খায়ো আছোঁ। তাৰোপৰি ঘৰত মাটিখিনি অযথা যাতে আমি পেলাই নাৰাখোঁ, যাতে মাটিখিনিত কিবা এটা হয়। তো মই সেইকাৰণে মাকৰ লগত অকণমান 50% হেল্প কৰিব লাগিব। তো ঘৰত থকা আমাৰ তিৰোতা মানুহখিনি অন্ততঃ যদি এখেতক হেল্প কৰি দিওঁ, ধৰক কেনেকুৱা ধৰণৰ হেল্প মই আপোনালোকক কৈ আছোঁ। এই চাংটো এখেতৰ লগত মই দি দিলোঁ, এখেতে নিজাববীয়াকৈ দিব নোৱাৰে, এখেতক দি দিলোঁ। ওপৰত যিখিনি সূতা আছে এই সূতাখিনি মই আঁৰি দিলোঁ। তাৰপিছত এনেকুৱা সূতাবিলাক মই গাঁত খান্দি এখেতক সূতাখিনি দি দিলোঁ। তাৰমানে এনেকুৱা ধৰণৰ হেল্প আপোনালোকে কৰিব। এই চাওক, ওপৰত আপোনালোকে দেখা পাই আছে। এখেতে কিন্তু বহুত আমাৰ অসমীয়া তিৰোতাসকলে কিন্তু এইবিলাক কাম বহুত ভাল পায়। এয়া চাব পাৰিছে, এইফালে এয়া চাওক, ইফালে আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, ধৰি আছে এই ভোলখিনি আপোনালোকে দেখা পাই আছে। তো কেৱল ভোল নহয়, ইফালে আপোনালোকে চাওক দেখা পাই আছে। এয়া পটল লাগি আছে গছত। যিমান পাৰে আপোনালোকে এয়া চাওক যথেষ্ট পৰিমাণে গছত পটল লাগি আছে। এয়া চাওক, নিজৰ ঘৰতে উৎপাদন হোৱা চব্জিখিনি আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক, ইফালে ডাঙৰ হৈ আছে। ইফালে এতিয়া আগে ভাগে তাৰমানে আমি খাব পাৰিছোঁ। পটলখিনি এডভান্সকৈ লগাই দিয়া হৈছিল। তো কথা হ'ল, আপোনালোকে পটলৰ শিপাও যদি আপোনালোকৰ লাগে, এইটো চাওক হাইব্ৰিড পটল। এই চাওক, আপোনালোকে হাইব্ৰিড পটলটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে বহুতে কমেণ্ট কৰি থাকে যে দাদা হাইব্ৰিড পটলৰ দেখাত কেনেকুৱা। এই চাওক, এইটো একদম পূৰা বগা হৈ যাব। কলাটো আপোনালোকে পাৰিলে নকৰিব, একদম বেছি কলাটো কিন্তু পটল কম ধৰে। এনেকুৱা ধৰণৰ বগাটো আপোনালোকে লগাব, চাব একদম পূৰা। এই চাওক, গছৰ হেৰিটো আপোনালোকে চাওক, প্ৰতিটো এটা পাতৰ তলত এটা পটল আছে, আপোনালোকে লক্ষ্য কৰক। আৰু এই চাওক, ডাঙৰ হৈছে ইফালে এটা। এই চাওক, আৰু দীঘল হ'ব, ইফালে ইমান দীঘল হৈ যাব, দেখা পাইছে। ইফালে এতিয়া মই আপোনালোকক কোমোৰা দেখুৱাই আছোঁ, কোমোৰা আমাৰ লোকেল কোমোৰা। এই চাওক, ইফালে আৰু এটা ধৰিছে, ইফালে আছে। এই চাওক, আৰু ইফালে মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, ইফালে এটা ডাঙৰ হৈ আছে। তো কথা হ'ল কি, আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিব লাগিব। ইফালে এই চাওক, বেঙেনা গছত বেঙেনা লাগি আছে দুটা এটাকৈ। ইফালে ভেন্দি গছখিনি ডাঙৰ দীঘল হৈ আছে। এই চাওক, বেঙেনা আমি যথেষ্ট পৰিমাণে খাই আছোঁ। ইফালে চাব পাৰিছোঁ ভেন্দি গছখিনি। এই চাওক,
ডাঙৰ দীঘল হৈছে। এফালে চাওক পটল, ইমান সৰু এটা গছ। মই সেইদিনাখন লগাই থৈ গৈছিলোঁ, আপোনালোকে চাব পাৰিছে নিশ্চয়। মই সেইদিনাখন লগাই থৈ গৈছিলোঁ, কিন্তু এইটো চাওক গুৰিৰ পৰা ধৰি আছে। ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, এয়া চাব পাৰিছে, ইয়াত এটা, এয়া এইটো পাতৰ ওচৰত এটা, এইটো পাতৰ ওচৰত এটা, এইটো পাতৰ ওচৰত এটা, ইয়াত এটা, ইয়াত এটা আছে, ইয়াত এটা পাত দেখা পাই আছোঁ, ইয়াতো আছে। এনেকৈ তাৰমানে ধৰিছে গোটেই গছতে, একদম পূৰা ওলমি আছে। তো বন্ধুসকল, আপোনালোকে মই যিখিনি খেতি দ্বাৰা মই নিজৰ ঘৰৰখিনি দেখুৱাই আছোঁ, আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। ইফালে চাওক ভোল লাগি আছে, এই চাওক ধুনীয়াকৈ লাগি আছে। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে বজাই দিব। লাহেকৈ আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। তো কথা হ'ল, আজি মই খেতিলৈ যোৱা নাই, মই আজি জাষ্ট মোৰ ঘৰত থকা চব্জিখিনিহে মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক চাওক কেনেকৈ লাগি আছে। তাৰমানে চব্জি খেতিত মই যিখিনি সাৰ, যিখিনি ঔষধ স্প্ৰে কৰোঁ, এইখিনি আনি মই এইবিলাক খেতিটো মই দিওঁ। যিখিনি ঔষধ তাৰমানে স্প্ৰে মেচিনত থাকি যায়, এইখিনি তাৰমানে অযথা নষ্ট নকৰি এইবিলাক গছত যেতিয়া স্প্ৰে কৰি দিওঁ নহয়, তেতিয়া এই গছবিলাকতো যথেষ্ট পৰিমাণৰ ফলন আহি যায়। মই এনেকুৱা ধৰণৰ কামৰ লগত লিপ্ত হৈ আছোঁ। ইফালে সৰু ভাইটি যোৱাকালি কি কৰিলে, বেঙেনা গছ পুলি ইফালে ৰুই দিলে খাবৰ কাৰণে। ধৰক যথেষ্ট পৰিমাণে বেঙেনা লাগিব। যোৱা বছৰ লগোৱা হৈছিল, ইফালে 8টা গছ লগোৱা হৈছিল। 8টা গছৰ পৰা ধৰক এটাকৈ গছৰ পৰা ধৰক মিনিমাম এটা গছৰ পৰা 3-4 দিন পিছে পিছে মই যে আপোনালোকক কৈ থাকোঁ, এটা গছৰ পৰা মিনিমাম 3 কিলো 4 কিলো 3 দিন পিছে পিছে মই বেঙেনা উঠাই থাকোঁ। তো বেঙেনা যথেষ্ট পৰিমাণে লাগে। ঘৰত তাৰমানে যিখিনি মাটি থাকে এইখিনি কি হয় জানে, উৰ্বৰ পলসুৱা উৰ্বৰ হৈ থাকে মাটিখিনি, অম্লতা বেছি। তাৰমানে এইবিলাক মাটিত চব্জি ভাল হয়। সঘনাই নকৰোঁ যে, এবছৰ কৰিলোঁ, অহা বছৰ নকৰিব পাৰোঁ, সিফালে মাটি পৰি আছে সেইখিনিত কৰিম, এনেকুৱা ধৰণৰ। তাৰমানে খেতিৰ মাটিতকৈ তাৰমানে ঘৰৰ ওচৰে পাঁজৰে যিখিনি মাটি থাকে এইখিনি আমাৰ কিন্তু চব্জিৰ কাৰণে বৰ উপযোগী। খেতি বাতিত মানে আমি চব্জি ভাল এটা উৎপাদন কৰিব নোৱাৰাৰ কাৰণ এটাই জানে আপোনালোকে, যে এই এটা খেতিত বাৰে বাৰে আমি কৰি থাকোঁ। সেইকাৰণে খেতিত কি হয়, চব্জি উৎপাদন হোৱাত অকণমান অসুবিধাৰ হয়। তাৰমানে আগত কি হৈছিল, তাৰমানে বেছি নকওঁ, আমাৰ নিজৰ আগৰ প্ৰজন্মত এঠাইত যদি চব্জি খেতি কৰিছিল, মিনিমাম 1 পৰা 2 বছৰ মাটিখিনি আকৌ পেলাই থৈছিল, হাবি জংঘলৰ ভৰপূৰ হৈ আছিল, আকৌ সেই হাবি জংঘল চাফা কৰিছিল, আকৌ সেই ঠাইত চব্জি কৰিছিল। তেতিয়া সেই সময়ত কিন্তু চব্জি বহুত হৈছিল। তেতিয়া কিন্তু এনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ মানুহে ইউজ কৰা নাছিল, তথাপি কিন্তু চব্জি ভাল হৈছিল। তেতিয়া কিন্তু মানুহে সিমান এটা উৎপাদন কৰিব পৰা নাছিল, কিন্তু চব্জি য'তে কৰি থৈছিল ত'তে হৈছিল। এতিয়া কিন্তু ধৰক খেতি বাতি কৰিবলৈ হ'লে যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়, যথেষ্ট পৰিমাণে গোবৰ সাৰৰ প্ৰয়োজন হয়। কিয় হয়, আমি তাৰমানে খেতিত চব্জি কৰোঁতে মাটিখিনি একদম পূৰা জ্বলাই দিছোঁ, এনেকুৱা যেন হৈ গৈছে। তাৰ কাৰণে কি কৰিব, সঘনাই খেতিত চূণ দিব লাগিব, বেছিকৈ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগিব, গোবৰ সাৰ বেছি দিব লাগিব, জৈৱিক সাৰ দিব লাগিব, কেঁচু সাৰ দিব লাগিব। তেতিয়াহে আপোনালোকে খেতিৰ পৰা যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে লাগিল মোক কমেণ্টত আপোনালোকে জনাবচোন। আৰু আপোনালোকে যদি কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'খন যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'খিনি চাই আনন্দিত হয় বা উৎসাহ পায়। তাৰা কামনা কৰিলোঁ যাতে কোনেও এনেকুৱা মাটিখিনি, ঘৰৰ ওচৰে পাঁজৰে থকা যিখিনি মাটি আছে এইখিনি যাতে অযথা নষ্ট নকৰি এনেকুৱা ধৰণৰ খেতি বাতি বা চব্জিৰ লগত জড়িত হৈ থাকে, বা ঘৰৰ মানুহখিনি যাতে অন্ততঃ খাব পাৰে মাটিখিনিৰ পৰা কিবা উৎপাদন কৰি, মই তাকে কামনা কৰিলোঁ আজিৰ ভিডিঅ'টোৰ মাজেদি। তো কথা হ'ল, আপোনালোকে মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন যাতে পাই থাকে, তাৰ কাৰণে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লৈ আৰু কাষত থকা বেল ঘণ্টিটো আপোনালোকে লাহেকৈ টিংকৈ বজাই দিব। এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। মই আৰু বিশেষ নকৈ, মই খেতিত যিখিনি ঔষধৰ কথা কৈ দিছোঁ, সেই খেতিত দিয়া ঔষধখিনি আপোনালোকক মই কৈ আছোঁ যে এইবিলাক ঘৰত থকা যিখিনি গছ গছনি আছে, এইখিনিত কিন্তু খেতিত থকা যিখিনি পাৱাৰী ঔষধ এইখিনি নিদিলেও চলিব। ঘৰত থকা ঔষধ গছখিনি আপোনালোকে অকণমান কম পাৱাৰৰ ঔষধখিনি দিলেও হ'ব। আপোনালোকে এনেকুৱা ধৰণৰ ঔষধ এইবিলাক গছত দিয়ক। দিয়াৰ ফলত আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিয়ক। দিয়াৰ পিছত আপোনালোকে চাব পাৰিব যথেষ্ট পৰিমাণে ফলন হ'ব বুলি মই আশা কৰোঁ। আৰু খেতিত যিবিলাক দানা আপোনালোকে সিঁচি থাকে, যিবিলাক কেঁচু সাৰ আপোনালোকে দি থাকে, গোবৰ আপোনালোকে খেতিত যিমান দিয়া, আপোনালোকে ঘৰৰ ওচৰে পাঁজৰে যিখিনি মাটি আছে সেইখিনিত কিন্তু সিমান পৰিমাণে গোবৰ সাৰ প্ৰয়োজন নাই। আপোনালোকে যদি পাৰে খেতিত যদি আপোনালোকে 1 গাড়ী দিছে, বা খেতিত যদি আপোনালোকে 5 কিলো দিছে, ঘৰৰ ওচৰে পাঁজৰে থকা মাটিখিনিত 1 কিলো দিলে যথেষ্ট। আপোনালোকে সমান চব্জি উৎপাদন হ'ব। তো বন্ধুসকল, মই আৰু বিশেষ নকয়, মই আপোনালোকৰ মাজৰ পৰা এতিয়াই বিদায় মাগিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। সেইকাৰণে ইফালে আপোনালোকে আম দেখা পাই আছে, এয়া চাওক আম।
আম গছত যথেষ্ট পৰিমাণে আম লাগিছে। ঘৰত থকা বাৰীত থকা যিখিনি গছ গছনি আছে ফলনদায়ক, এইবিলাক আমাক যথেষ্ট পৰিমাণে ফল মূল দিয়া আছে। এইবিলাক খাই আমি যথেষ্ট পৰিমাণে আনন্দিত লাভ কৰি আছোঁ। তো বন্ধুসকল, মই আৰু বিশেষ নকয় মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।